আৰক্ষীৰ যিটো ব্যৱহাৰ এইটো অতি বৰ্বৰচিত ব্যৱহাৰ আৰু বিশেষকৈ এগৰাকী ব্যক্তিক হেণ্ডকাফ যেতিয়া লগায় কিছুমান বিধি থাকে উচ্চতম ন্যায়ালয়ৰ কিছুমান নিৰ্দেশনা আছে নিৰ্দেশনা মৰ্মেহে আচলতে হেণ্ডকাফ লগাব পাৰে তাকো ন্যায়াধীশৰ অনুমতি নোলোৱাকৈ এই কাম কৰিব নোৱাৰে আমি জানো যে দেশৰ সংবিধান দেশৰ আইন ন্যায়পালিকা উচ্চতম ন্যায়ালয়ে কিছুমান বিধি ব্যৱস্থা তেওঁলোকে ঠিক কৰিছে আৰু সেই মৰ্মে যিসকল ব্যক্তি বিভিন্ন অভিযোগত অভিযুক্ত বা বিভিন্ন ধৰণৰ গোচৰ ৰুজু হয় তেওঁলোকক বিচাৰ প্ৰক্ৰিয়ালৈ আগবাঢ়ি যাওঁতে বা পুলিচে কৰিব লগা যিসকল তেওঁলোকৰ দায়িত্ব মডেল কোড অফ কণ্ডাক্ট যিবোৰ আছে এইবোৰ আচলতে এইবাৰ দেখিছোঁ যে এই গোটেই কথাটোত পুলিচে এই সকলো কথা আওকাণ কৰি তেওঁলোকে নিজৰ খেয়াল খুচি মতে যিটো অতদিনে আমি কৈ আহিছিলোঁ যে এই ফেক এনকাউণ্টাৰ হয় ভৰিৰ তলত গুলিয়াই বিভিন্ন মানুহক তেওঁলোকে পুলিচ ৰাজ এটা সৃষ্টি কৰি এটা জংগল সদৃশ যিটো পৰিৱেশ সৃষ্টি কৰিছে সেইটো পুনৰ প্ৰতিফলন ঘটিলে যিটো কথা বাৰে বাৰে প্ৰতিবাদ কৰি আহিছিলোঁ আমি জানো যে হেণ্ডকাফ লগাবলৈ হ'লে হয় তেওঁ হত্যাকাৰী হ'ব লাগিব নহয় কেতিয়াবা আগতে পলোৱাৰ তেওঁৰ ট্ৰেক ৰেকৰ্ড থাকিব লাগিব নতুবা দুৰ্ধৰ্ষ অপৰাধী হ'ব লাগিব সন্ত্ৰাসবাদী হ'ব লাগিব দেশৰ সংবিধান বিৰোধী কাম কাজত জড়িত ৰাষ্ট্ৰ সন্ত্ৰাসৰ লগত জড়িত হোৱা মানুহ হ'ব লাগিব ধৰ্ষণকাৰী বা এচিড আক্ৰমণ বা ড্ৰাগছৰ দৰে বেহাৰ লগত জড়িত হোৱা কোনোবা অপৰাধীয়েহে আচলতে এনেকৈ হেণ্ডকাফ লগোৱা হয় এইটো পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ উলংঘন আৰু মানৱ অধিকাৰ উলংঘন এই কথা আমি বাৰে বাৰে আমি স্পষ্ট কৰি আহিছোঁ যিটো গোচৰ আহিছে সেই সম্পৰ্কত বিচাৰ হ'ব বিচাৰ হৈ দোষী হ'লে দোষীয়ে শাস্তি পাব আইনৰ মতে গোটেই সিদ্ধান্ত হ'ব কাৰণ আইনৰ শাসন হ'ব লাগে বুলি আমি বাৰে বাৰে কৈ আহিছোঁ আইন বহিৰ্ভূতভাৱে বহু সময়ত কাম কাজ কৰি অহা হৈছে আৰু আমি দেখিছোঁ যে বহু দায়িত্বশীল ব্যক্তিয়ে বহু নেতায়ো কেতিয়াবা এনকাউণ্টাৰৰ প্ৰতি সমৰ্থন আগবঢ়ায় এনকাউণ্টাৰ কৰি দিব লাগে এনেকুৱা ধৰণৰ ৰাজহুৱা বক্তব্য বিহু সময়ত অহা আমি দেখিবলৈ পাইছোঁ আনকি ছ'চিয়েল মিডিয়া হেণ্ডেলবোৰতো এনকাউণ্টাৰৰ পক্ষত বহু মানুহে জ্ঞাত অজ্ঞাত বহু মানুহে এই কথা বতৰাবোৰ কোৱা আমি দেখিবলৈ পাইছোঁ এইটো এটা খুব ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে এটা ভয়াৱহ ডিজাইন এইটো বন্ধ কৰিব লাগিব আৰু মই এইটো কথা কেতিয়াও নাভাবোঁ যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা নোহোৱাকৈ হেণ্ডকাফ লগাইছে অসমত কোনো পুলিচে কোনো প্ৰশাসনিক মানুহে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ নোহোৱাকৈ গছৰ পাত এটা যদি লৰাব লাগে বুলি কয় কোনো পুলিচে কেতিয়াও গছৰ পাতটো লৰাব নোৱাৰে গতিকে এই হেণ্ডকাফ লগোৱা কথাটো মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা নোহোৱাকৈ হোৱা নাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা মতে হৈছে কিন্তু যেতিয়া দেখিলে যে গোটেই বিষয়টো এটা ৰাইজ সৰব হৈছে অসমৰ জনগণ বিভিন্ন বিশেষকৈ বুদ্ধিজীৱী জ্যেষ্ঠ সাংবাদিক সম্পাদক অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠন সকলোৱে সৰব আৰু শক্তিশালী ভূমিকা পালন কৰাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে জনগণৰ সেন্টিমেন্ট দেখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে কিন্তু প্ৰথমতে হেণ্ডকাফ লগোৱা যিটো কথা মুখ্যমন্ত্ৰীৰ নিৰ্দেশ নোলোৱাকৈ কোনো পুলিচে এনেকুৱা ধৰণৰ কাম কেতিয়াও নকৰে এইটো অসমৰ সকলোৱে জানে যিকোনো কথা যিকোনো অপৰাধী যিকোনো গোচৰ যেতিয়া তৰিব যিকোনো বিষয়ত মুখ্যমন্ত্ৰীৰ লগত কথা নপতাকে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা নোহোৱাকৈ অসমত গছপাতো কোনো পুলিচে লৰাব নোৱাৰে চাওক প্ৰথম কথা এইবোৰতো মই গোটেই বিষয়টো যিটো ঘটনা তেল ডিপুক লৈ হৈছে তেল ডিপুত ঘটিছে এইবোৰ আইনে গোটেই বাট ল'ব আমি আগতেও কৈছোঁ মই ইতিমধ্যে সংবাদ মাধ্যমতো কৈছোঁ কাৰণ এইবোৰ বিচাৰ প্ৰক্ৰিয়া কি হৈছিল কি নাই আমিও নাজানো কিন্তু আমি মৌলিক কথাটোহে ক'ব খুজিছোঁ যে হেণ্ডকাফ লগোৱা কথাটো যিটো কথাই আইনো উলংঘা কৰিছে মানৱ অধিকাৰ উলংঘা কৰিছে যিটো কথা আগতেও কৈ আহিছোঁ ন্যায়ালয়ে কৈছে যে বহুত ফেক এনকাউণ্টাৰ হৈছে হিচাপ দি দিছে ন্যায়পালিকাই কৈছে বহু মানুহক গুলিয়াই মৰা হৈছে অপৰাধী বুলি ভবা মানুহক কেতিয়াবা গাড়ীৰে খুন্দিয়াই মাৰি দিয়া হয় আৰু বহুতে সেইটোক অট্টহাস্য কৰে উল্লাস কৰে এই যে আইনখন হাতত তুলি লোৱা কামটো যিটো ডিজাইন উত্তৰ প্ৰদেশৰ পৰা নকল কৰিব খুজিছে অসমৰ মুখ্যমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ লগত নকল কৰি প্ৰতিযোগিতা এটা অসুস্থ অগণতান্ত্ৰিক ভয়াৱহ প্ৰতিযোগিতাত নামিব খুজিছে মুখ্যমন্ত্ৰী এইটোৰে আমি বিৰোধী বাকী কথাবোৰ আইনে বিচাৰ কৰিব কি হৈছে কি নাই হোৱা আমিও নাজানো একপক্ষভাৱে কোনো কথা আমি কোৱাটো উচিত নহয় বিচাৰাধীন বিষয় এটা কাকো অপৰাধী বুলি যেতিয়ালৈকে গোটেই প্ৰক্ৰিয়াটো শেষ নহয় ন্যায়ালয়ে যেতিয়ালৈকে গোটেই বিষয়টো নিৰ্দেশনা নিদিয়ে ভাৰ্ডিক্ট যেতিয়ালৈকে নাহে তেতিয়ালৈকে কোনেও একো সম্পৰ্কত ক'ব নোৱাৰে আৰু যিবোৰ কথা কৈ অহা হৈছে আমাৰ অধিকাৰ থলুৱা মানুহৰ অধিকাৰ এইবোৰতো অসম চুক্তি 6 নম্বৰ দফাত কোৱা আছে ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা মানুহৰ অৰ্থনৈতিক অধিকাৰ বা সম্পদৰ ওপৰত অধিকাৰ ভাষিক সাংস্কৃতিক সকলো অধিকাৰ সুৰক্ষা কৰিবৰ কাৰণে আমাৰ ব্যৱসায় বাণিজ্য কৃষি
এই সকলো কথা বতৰা সংৰক্ষণ বা সুৰক্ষাৰ কাৰণে অসম চুক্তিৰ 6 নম্বৰ দফাত বিধি অতি শক্তিশালী ৰূপত দিয়া আছে। এতিয়া দিল্লীয়ে গ্ৰহণ নকৰে, মুখ্যমন্ত্ৰীয়ে ইয়াৰ লগত ৰাজনীতি কৰি থাকে। দুটামান যিকেইটা পইচা পাতি দিয়া ক্লজ সেইকেইটা একচেপ্ট কৰি দিল্লীয়ে একচেপ্ট নকৰাকৈ তেওঁ সাংঘাতিক ঢাক ঢোল বজাই থাকে অসম চুক্তি সম্পৰ্কত কাম কৰা বুলি, অসম চুক্তি 6 নম্বৰ দফা লৈ কাম কৰা বুলি। এইটো আমিতো আগৰ পৰাই কৈ আহিছোঁ। কোৱাৰ পাছতো এইটোক লৈ বিভিন্ন প্ৰচাৰ চলাব খোজে। গতিকে মানে প্ৰাপ্য অধিকাৰৰ কাৰণে বাট 6 নম্বৰ দফাত প্ৰতিবেদনত আছে, গ্ৰহণ কৰক দিল্লীয়ে, তাৰপিছত আমি কথা পাতিম। এনেকুৱাতো আগৰ বহু ৰাজনৈতিক পৃষ্ঠপোষকতা দি থকা হৈছে ৰং পলিচিৰ কাৰণে, ভুল নীতিৰ কাৰণে অসমত আমাৰ যি অধিকাৰ, আমি পাব লগা যিটো প্ৰাপ্য অধিকাৰ বাৰে বাৰে হেৰুৱাৰ পৰিৱেশ নহয়। চক সামাজিক অনুষ্ঠান, জাতীয় অনুষ্ঠান, সমাজৰ প্ৰতিগৰাকী নেতা কৰ্মকৰ্তাৰ দায়িত্ব হ'ল অন্যায় যেতিয়া হ'ব, যিকোনো অন্যায়, যদি পেট্ৰল ডিপুটো কোনোবাই অন্যায় কৰিছে তাৰো ন্যায় পাব লাগিব। কোনোবা যদি আগতে কোনোবা ছোৱালী বা নাৰীক অন্যায় কৰিছে তাতো শক্তিশালী ভূমিকা পাব লাগিব। আৰু লগে লগে একেলগে হেণ্ডকাফ লগোৱা যিটো আইন বিৰোধী যিটো কথা মানে মানৱতা বিৰোধী কথা, তাৰ বিৰুদ্ধেও প্ৰত্যেকে সৰব হ'ব লাগিব। মানে খেনুক দেখি ৰন্ধা বন্ধা, খেনুক দেখি দুৱাৰ মৰা নীতি কেতিয়াও কোনো কাৰণতে গ্ৰহণীয় নহয়। কথা হ'ল অন্যায় যদি হয় সকলোৱে সৰব ভূমিকা পালন কৰিব লাগিব। যি অন্যায় হওক, যাৰ প্ৰতি অন্যায়, মানুহৰ প্ৰতি হোৱা অন্যায় আৰু চৰকাৰী যন্ত্ৰই কৰা অন্যায়, চৰকাৰী যন্ত্ৰই জনগণক আইন হাতত তুলি জংঘলৰাজ সৃষ্টি কৰিবলৈ কৰা কাম কাজৰো বিৰোধিতা কৰিব লাগিব। ফেক এনকাউণ্টাৰৰ বিৰোধিতা কৰাটো উচিত। মানুহক ইচ্ছা কৰি ভৰিত গুলিয়াই দিয়া কথাৰো বিৰোধিতা কৰা দৰকাৰ। কাৰণ আজি বালিলে যি পাত কাইলৈ সুগ্ৰীবলৈ সেই পাত। আমি আগতে দেখিছোঁ যে বহু দায়িত্বশীল মানুহে ফেক এনকাৰৰ সপক্ষত মাত মাতে। গতিকে আমি অন্যায় যদি হৈছে, আইন বিৰোধী যদি কথা বতৰা হৈছে, তাৰ বিৰুদ্ধে প্ৰত্যেকেই সৰব ভূমিকা পালন কৰিব লাগে। কোনো মানুহ অন্যায়ৰ সন্মুখীন হ'ব নালাগে, কোনো মানুহ অত্যাচাৰিত হ'ব নালাগে, কোনো মানুহ শোষণ নিষ্পেষণৰ বলি হ'ব নালাগে। তাৰ কাৰণে শক্তিশালী ভূমিকা পালন কৰক। আমি দেখিছোঁ যে বহু সময়ত এই বিষয়বোৰে চৰকাৰৰ মানে তেওঁলোকৰ দুৰ্বল ভূমিকাৰ কাৰণে বহু মানুহে কেতিয়াবা শাস্তিৰ সন্মুখীন নহয়। গতিকে মই ভাবোঁ যে সকলোৱে, মই সদৌ অসম ছাত্ৰ সন্থাকে ধৰি সকলোৱে অন্যায় যেতিয়া হয় অন্যায়ৰ বিৰুদ্ধে ওলাই আহিব লাগে। সেইটো চৰকাৰী পক্ষতে হওক বা সাধাৰণ মানুহৰে যদি কোনোবা মানুহে যদি কাৰোবাক অত্যাচাৰিত কৰিছে, অন্যায় কৰিছে, সকলো কথাতে, কাৰণ ছাত্ৰ সন্থা বা যুৱ ছাত্ৰ পৰিষদ বা জাতীয় জনগোষ্ঠীয় দল সংগঠন তেওঁলোকৰ দায়িত্বই সেইটো। সমাজত বা জাতীয় জীৱনত যদি কোনোবাই অন্যায় কৰিছে তাৰ বিৰুদ্ধে শক্তিশালী ভূমিকা পালন কৰাটো এইটো এটা গণতান্ত্ৰিক দায়িত্ব, জাতীয় দায়িত্ব। এই দায়িত্ব সকলো